হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টো দিৱালী স্পেচিয়েল। তো ৰাতি দিৱালী, দিৱালীৰ কাৰণে এনেদৰে সূতাবোৰ ৰেডি কৰি আছিলোঁ চাকিত লগাবলৈ। এনেদৰে অইল লগাই ডিপ কৰিলে ধুনীয়াকৈ মানে বাৰ্ণ হয়। তাৰপিছত এইবোৰ কৰি মেলি একেলগে দেউতাৰ লগত ওলাই গ'লোঁ অকণমান ৰংগলীৰ সামগ্ৰী কিনিবলৈ। ৰংগলীৰ সামগ্ৰী কিনি আহি আল্টা লগালোঁ। আল্টা ইজ দ্য ফেভৰেট পাৰ্ট অফ এভৰি অকেজন ফৰ মি। আল্টা লগামেই মানে। ডিজাইনটো কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই। মই পিছে ৰেড কালাৰৰ নেইল পেইণ্ট লগাই লৈছোঁ পিছত। তাৰপিছত ইহঁতকেইজনী আজি শুয়েই আছিলে। তাৰপিছত ভাত পানী খালোঁ। ভাত পানী খাই ইভিনিঙত এনেদৰে ৰংগলী বনালোঁ। দুটা ৰংগলী বনাইছোঁ। এইটো একদমেই চিম্পল বনাইছোঁ, স্বাস্তিক ড্ৰ কৰিছিলোঁ আৰু অকণমান ফুলেৰে ডেক'ৰেশ্যন কৰি দিছোঁ আৰু বিশেষ একো কৰা নাই। আৰু এটা থাপনাৰ ওচৰত ৰংগলী বনাইছিলোঁ, সেইটো জাষ্ট মানে দিয়া বনাবলৈ ট্ৰাই কৰিছিলোঁ, বাট সিমান এটা ভাল নহ'ল। তাৰপিছত এনেদৰে চাকিবোৰ ৰেডি কৰিও ল'লোঁ। তাৰপিছত এনেকৈ এইযোৰ দেখিছেই চাগে, মই ষ্টিচিঙৰ ভিডিঅ' দিছিলোঁ। ক'ত পিন্ধিম ভাবিয়ে আছিলোঁ, তো দিৱালীতে পিন্ধি দিলোঁ। আৰু ৰেড কালাৰৰ নেইল পেইণ্ট লগাইছোঁ কজ মাৰ ফেভৰেট কালাৰ, মা কালিৰ ফেভৰেট কালাৰ ৰেড। তো ৰেডত অকণমান নিজকে সজাব ট্ৰাই কৰিলোঁ। তাৰপিছত চাউল তিয়াই আছিলে পায়স বনাম বুলি। চাউলখিনি ধুই এনেদৰে গাখীৰ বহাই দিছোঁ, লগতে চাউল, গুড়ৰ পায়স বনাইছোঁ। আমাৰ ঘৰত চেনিৰ পায়স খুবেই কম বনোৱা হয়, গুড়ৰ পায়সহে বেছি। তো পায়স বহাই দি চাকি জ্বলোৱাত লাগি গ'লোঁ। মায়ে বাহিৰত লগালেই অলৰেডি তলত, মই জাষ্ট ভিতৰত লগাইছোঁ আৰু বেলকনিত, আৰু ৰুমত অকণমান ডেক'ৰেশ্যনৰ কাৰণে যিখিনি সজাইছিলোঁ আৰু তাতেই লগাইছোঁ চাকি। তো এইটো ৰংগলী আছিলে, ফুলেৰে সজাই দিছোঁ। পিছত মোৰ পচন্দ নহ'ল সিমান এটা বাৰু। তাৰপিছত এনেদৰে বেলকনিটো লগালোঁ। বেলকনিত চাকি লগাই মেলি মোৰ পায়স একদমেই ৰেডি হৈ গ'ল। তো পায়সখিনি ভালদৰে কাঢ়ি লৈ, এইটো পূজাৰে পাত্ৰ হয়, কেৰাহীটো পূজাৰে কেৰাহী হয় একচুৱেলি। এইটোত আমি নৰ্মেলি একো নবনাওঁ, অনলি প্ৰসাদে বনোৱা হয়। তাৰপিছত প্ৰসাদ দি দিলোঁ থাপনাত, লগতে মায়েও মাহ প্ৰসাদ অকণমান দিলে। তাৰপিছত এনেকৈ আৰু দিৱালীটো প্ৰিপেয়াৰ কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব। সকলোকে দীপাৱলীৰ শুভকামনা থাকিলে। আপোনালোকে কেনেকৈ ৰংগলী বনাইছে কমেণ্টত ফটো পঠিয়াবচোন। ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।